অসম আৰক্ষীৰ উপপৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ পাৰ হৈ যোৱাৰ পিছত নতুন মূৰ লৈছে তদন্তই। জোনমণি ৰাভাৰ মৃত্যুৰ পিছত উত্থাপন হৈছিল বহু অভিযোগ। তাৰ পিছতে জোনমণি ৰাভাৰ মৃত্যু, নকল টকা, ড্ৰাগছ আৰু আন বহুকেইটা বিষয়ৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল CBIক। তদন্তৰ অন্তত দুৰ্ঘটনাতে মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল CBIয়ে। ইয়াৰ উপৰিও আৰক্ষী অধীক্ষক লীনা দলকে ধৰি আন বহু কেইবাগৰাকী বিষয়াক সমন জাৰি কৰি সোধপোছ কৰিছিল। ইয়াৰ পিছত আজি আকৌ নতুন মূৰ লৈছে এই ঘটনাৰ তদন্তই। অসম আৰক্ষীলৈ বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে CBIয়ে। মুঠ 6 গৰাকী আৰক্ষী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে CBIয়ে। আটাইকেইজনৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি, প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে CBIয়ে। তদন্ত ঘোষণা কৰা আৰক্ষীসকলৰ তালিকাত আছে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতা, হয়বৰ গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা, জখলাবন্ধা থানাৰ উপ পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলং থানাৰ উপ পৰিদৰ্শক মনোজ বৰুৱা, নগাঁৱৰ ট্ৰেফিক উপ পৰিদৰ্শক উৎপল বৈশ্য, কনিষ্টেবল ৰেব বনিয়া আৰু কনিষ্টেবল মজিবুৰ ৰহমান। CBIয়ে দিয়া এই নিৰ্দেশৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ ভিতৰচৰাত।